আজি সৰস্বতী পূজা আজি এইটো বিশেষ দিন আমাৰ বিদ্যালয়ৰ কাৰণে আজি এই দিনটোত আমি সৰস্বতী পূজা বাগি ছাত্ৰ ছাত্ৰী আচাৰ্য অভিভাৱক অভিভাৱিকা মাতৃ শুভাকাংক্ষী সকলো মিলি অনুষ্ঠিত কৰিছোঁ আমি প্ৰতি বছৰে সৰস্বতী পূজাৰ এই বিশেষ দিনটোত ইয়াত সমবেত সকলোলৈ এটা বিশেষ বাৰ্তা দিব বিচাৰোঁ আৰু এই বছৰ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে অসমত যি হাৰত এতিয়া বন ধ্বংস চলিছে এই বন ধ্বংসই অসমৰ এই প্ৰাকৃতিক ব্যৱস্থালৈ প্ৰাকৃতিক ভাৰসাম্যলৈ ভাবুকি কঢ়িয়াই আনিছে আমি ইয়াতে সৰুকৈ পাহাৰৰ টিলা তিনিটা নিৰ্মাণ কৰিছোঁ আৰু ভিতৰতে সৰস্বতী মূৰ্তি ভাগ ৰখা হৈছে ইয়াৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে পাহাৰ ধ্বংসটো বন্ধ হ'ব লাগে পাহাৰ থাকিলেহে প্ৰকৃতি থাকিব এই বাৰ্তা সমাজলৈ দিয়াৰ প্ৰয়াসেৰে আমি এই বনগাঁও মাজুলীৰ শংকৰদেৱ শিশু নিকেতনত এইবাৰ সৰস্বতী পূজা মণ্ডপভাগি নিৰ্মাণ কৰা হৈছে 2000 চনতে প্ৰতিষ্ঠা কৰা এইখন বিদ্যালয়ৰ আজি 14 ফেব্ৰুৱাৰী প্ৰতিষ্ঠা দিৱস পবিত্ৰ দিন আজি 25 সংখ্যক প্ৰতিষ্ঠা দিৱস এই 25 বছৰত আজি ভৰি দিছে আৰু ইয়াৰ পিছতে আমি ৰূপালী জয়ন্তীৰ কাৰণে প্ৰস্তুতি কৰিম আজি 25 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ যিসকল বিশেষ ব্যক্তি আছিল আৰু প্ৰতিষ্ঠাকালৰ পৰা আজিলৈকে মাতৃভাৰতী আৰু পৰিচালনা সমিতিৰ যিসকল বিশেষ সভাপতি সম্পাদক আছিল তেখেতসকলক আমি আমন্ত্ৰণ জনাই এই আজি 25খন পতাকা উত্তোলনেৰে আজি কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।